Hello everyone, মোৰ উন্নতা মিনি ব্লগলৈ আপোনালোক স্বাগতম জনালে। এয়া খাই আম লৈছোঁ। আজি আম খাম বেটা আৰু মই অকলে আজি খাম। বহাগৰ মাহ যাবাৰে হ'ল, এতিয়া আকৌ আম খাই নাছিলোঁ, এতিয়া আকৌ খাম। বতৰৰ ফল বতৰত খাব লাগে, গাত বল পাম হয়নে? বতৰৰ ফল বতৰত খাম। সেয়া মই লাহে লাহে কুটুমকৈ চলি আছোঁ। কটাৰীখন হাৰাম ধান নাই, বুঢ়া কাটা একেবাৰে দেশৰ বল দিব লগাত পৰছে, দেশখনৰ বল দিব লগাত পৰছে, গম পাইছে না কটাৰীখনৰ লগত। বেটাক কৈছোঁ যে ঘণ্টা লাগব, আজি আম খাই পাছা চাৰিম। একেবাৰে জিভাৰ পানী একেবাৰে লপাই আছে। টেঙা বস্তু দেখিলে একেবাৰে মোৰ এনে জিভাৰ পানী লপাই থাকে গাইছ। ফালে ডাঙৰ পেটতো জিভাৰ পানী লপাই আছে, টেঙা সিও ভাল পায়, জিভাৰ পানী লপাই আছে। মোক কৈ খেচে আছে যে আম কমকৈ চেল হ'ব দে, ইমান চেলাব নালাগে দে। মই কৈছোঁ নহয়, আজি খাম বুলি কৈছোঁ, খামেই আজি, খায়ে পাছা চাৰিম বুলি কৈছোঁ। গোটেইকেইটা চেলাম, জিভাৰ পানী অলপতো বাদ দি ৰাখি থৈ জিভাৰ পানীখিনি ধক মাৰি। আম চালাইছোঁ হোৱাই নাই চালা, ইফালে জিভাৰ পানী পৰি একেবাৰে মাটিত শেষ হৈ যাব। এতিয়া কেতিয়া হ'ব কিবাকে হৈ গ'ল আম। এয়া কুটি আছোঁ, এতিয়া এতিয়া আকৌ খাম। আজি আম খাম, এয়া পাতলাকৈ চালেও বঢ়িয়াকৈ জুতি লাগে খাম আৰু আজি বাপেকে ঘৰত নাই, আমকেইটা একেবাৰে সতৰা পৰি গেল। বাপেকক খামতে মই ভাবিছোঁ আজি খাই মই বাপেকে কাকো নৰহো আজি। খাই লৈ শেষে কৰি দিলোঁ বুঢ়া বেটা আৰু মই বাপেকৰ কাৰণে এইখিনি থৈ দিছোঁ। নাখায়, ইমান ভাল নাপায়, তথাপিও আৰু হেঁচি এইখিনি খুৱাব লাগিব। বতৰৰ ফল বতৰত খুৱাব লাগিব। আজি টেঙা খাই নেচাৰেলিয়ে লোক